আচলতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজে কোৱা কথাবোৰ পিছত শুনেনে? যি মন যায় তাকে কৈ থাকে, এই কথাবোৰ শুনে নে নুশুনে? এইকাৰণে ক'লো প্ৰতিদিন গোষ্ঠীৰ ডিব্ৰুগড় সংস্কৰণৰ 25 বছৰীয়া ৰূপালী জয়ন্তী উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহিল। তাত ইমান ধুনীয়াকৈ লেকচাৰ দিলে, হাততালি বজালে, কিন্তু শূন্য, ফলাফল শূন্য। তেওঁ কেৱল কৈ থাকিল হ'ব, কৰিব, যাব, নতুন প্ৰজন্মৰ অমুক হ'ব, তমুক হ'ব, ভচুক হ'ব, হতাশ হ'ব নালাগে, ভাল দিন আহিব, সমস্যা থাকিলে সমাধান হ'ব, হ'ব হ'ব হ'ব। আনকি তেওঁ এই পৰ্যন্তও কৈছে যে অসমৰ যুৱক যুৱতীসকলে এতিয়া মানে বিদেশত সুনাম অৰ্জন কৰিছে। ঠিকে আছে, সুনাম অৰ্জন কৰিছে। আপোনালোকৰ অৱদান কি? আপোনাৰ নিজে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে অসম আৰু অসমীয়াৰ প্ৰতি অৱদান কি? আপোনাৰ বিভাগত কিমানজন অসমীয়া যুৱক যুৱতীয়ে চাকৰি পাইছে? আপোনাৰ বিভাগত কিমানজন অসমীয়া যুৱক যুৱতীয়ে কৰ্মসংস্থান পাইছে? এই কথাটো কওক। কেইজনমান নিৰ্দিষ্ট ব্যক্তিয়ে আপোনাৰ অধীনত ঠিকা কৰা মানে অসমৰ উন্নতি নহয়। আৰু আপুনি কৈ থাকে নহয় বৰাক ব্ৰহ্মপুত্ৰ, বৰাকত অসমীয়া স্কুল এখনো নাই। বৰাকৰ বিধায়কে অসম মন্ত্ৰী সভাত হিন্দীত শপত ল'লে, অথচ আপুনি পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰৰ কথা কৈ থাকোঁতে গ'ল। অসমৰ কি অৱস্থা হ'ল, আপুনি তাত কি কৰিলে? আনহাতে আপুনি তাত কৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা। আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিজে প্ৰাক্তন ছাত্ৰ। ডিব্ৰুগড় জিলাৰ বিভিন্ন শৈক্ষিক অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা LLB কৰিছে আপুনি, অথচ বিশ্ববিদ্যালয়ৰ কাৰণে আপুনি কি কৰিলে? বিশ্ববিদ্যালয়ত একেলগে অধ্যয়ন কৰা আপোনাৰ সতীৰ্থসকলৰ বাবে কি কৰিলে? এই কথা যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিত উপস্থিত হৈ ক'ব পাৰিলেহেঁতেন, তেতিয়াহে আমি বাবা দিলোহেঁতেন। এনে অমুক ভাল, তমুক ভাল, ভাল হ'ব, এই কথাবোৰ চবেই ক'ব পাৰে। আপুনি কি কৰিলে ডিব্ৰুগড়ৰ কাৰণে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰণে, বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়া আপোনাৰ সহপাঠীৰ কাৰণে? এই কথাবোৰ কওক। কোনোদিন অসম আন্দোলনত অংশগ্ৰহণ নকৰাকৈ আছুৰ সভাপতি হ'ব পাৰিলে একমাত্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ বাবেহে। গতিকে তাৰ কাৰণে আপুনি কি কৰিলে? বিদেশত অসমৰ ছাত্ৰৰ নাম উজ্বলাইছে, আপোনাৰ বৰঙণি কি? আপোনালোকে কিমানজনক পৃষ্ঠপোষকতা আগবঢ়াইছে কওক। আনহাতে অনুষ্ঠানত আপুনি মোদী বন্দনা কৰিলে, জয়ন্ত বৰুৱা ডাঙৰীয়াকো প্ৰশংসাৰে উপচাই দিলে। দিয়ক, আপোনালোকৰ সেইটো কি কাৰবাৰ, সেইটো দি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু আপোনাৰ কৰ্মৰ খতিয়ান, জাতিৰ কাৰণে আপুনি কি কৰিলে? আপোনাক জাতিয়ে কিয় মনত ৰাখিব? জাতিৰ এনেকুৱা 3টা কাম কৰক অসমীয়া জাতিৰ বাবে, যাৰ বাবে আপোনাক অনাগত সময়ত মনত ৰাখিব। আপুনিতো নায়ক আছিল। আৰু এটা কথা মন কৰিব, অসমীয়া প্ৰতিদিন গোষ্ঠীৰ ৰূপালী জয়ন্তী বৰ্ষ ডিব্ৰুগড় সংস্কৰণ, আৰু তাতেই কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অসমৰে দিয়কচোন সৰ্বানন্দ সোণোৱাল, জাতীয় নায়ক, তেখেতক আমন্ত্ৰণ কৰি আনিছে। অসমীয়া প্ৰতিদিনৰ প্ৰথম পৃষ্ঠাটোত সোণোৱালৰ ফটো লগাইছে। আমাৰ ক'বলগীয়া নাই, যদিও আমি যিহেতুকে প্ৰতিদিনখন কিনো পইচা দি, সাধাৰণ জনতাই ক্ৰয় কৰা বাতৰি কাকত এখনৰ প্ৰথম পৃষ্ঠাত এনেকৈ ব্যক্তিগত স্বাৰ্থৰ বাবে কোনোবা যদি এগৰাকী লোকৰ, ৰাজনৈতিক নেতাৰ, ৰাজনৈতিক ব্যক্তিৰ ফটো ছপায়, তাত যদিও ক'বলগীয়া থাকে আমি ইয়াত নকওঁ। কি এইকাৰণে নকওঁ, কাৰণ অসমীয়া প্ৰতিদিনে নিজেও কয় জাতিৰ অতন্দ্ৰ প্ৰহৰী, আৰু সোণোৱালেও কয় জাতিৰ নায়ক। গতিকে এই নায়ক অতন্দ্ৰ প্ৰহৰী কি ভূমিকা পালন কৰি আছে? অসমীয়া প্ৰতিদিন কাকতত কিয় সুদীৰ্ঘ দিন ধৰি চিণ্ডিকেটৰ বাতৰি নাই, যিহেতুকে তেওঁলোক অতন্দ্ৰ প্ৰহৰী? বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা অসমীয়া প্ৰতিদিন কাকত বা চেনেলতে বিভিন্ন চিণ্ডিকেটৰ কোনো বাতৰি নাই। বিভিন্ন চিণ্ডিকেট চলিয়ে আছে অখিল গগৈ কৈ থকা মতে। গতিকে জাতিৰ অতন্দ্ৰ প্ৰহৰী কেনেকৈ হৈছে এইটো পাঠক সমাজে বিচাৰ বিশ্লেষণ কৰিব। আমাৰ কথাটো হ'ল প্ৰতিদিনে যিটো উদ্যোগ লৈছে সেইটো ভাল, কাৰণ তাৰ কৰ্মচাৰী, বিভিন্ন টেকনিচিয়ান, সাংবাদিকসকলক উৎসাহিত কৰিছে, বঁটা প্ৰদান কৰিছে, এইটো খুব গুৰুত্বপূৰ্ণ। কিন্তু জাতিৰ অতন্দ্ৰ প্ৰহৰী হৈ সৰ্বানন্দ সোণোৱালৰ দৰে নায়ক তেওঁলোকৰ অনুষ্ঠানলৈ আহি দুয়ো লগ লাগি মানে এনেকুৱা কি কৰিলে যাৰ বাবে জাতি ৰক্ষা হ'ব? মন্ত্ৰীসভাত হিন্দীত ভাষণ দিব পৰা এটা পৰিৱেশ আহিল অসম মন্ত্ৰীসভাত, অথচ কাৰো মাত বোল নাই। আৰু এটা কথা ক'ব খুজিছোঁ, বাতৰি কাকত এখনৰ এটা সংস্কৰণৰ 25 বছৰীয়া উপলক্ষে আয়োজিত অনুষ্ঠানত এনেকৈ কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী আপোনাৰ বিমল বৰা হৈছে আমাৰ সাংস্কৃতিক মন্ত্ৰী, এনেকৈ মন্ত্ৰী বিভিন্ন আমোলা উপস্থিত থকাটো কি? আৰু আমি এইটো প্ৰত্যাহ্বান জনাব পাৰোঁ, অনাগত সময়ত এওঁলোকৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ বাতৰি এই কাকতত প্ৰকাশ কৰাৰ সাহস নাই, প্ৰকাশ কৰিব নোৱাৰে। এইটো দেখ কথা। মন কৰিব প্ৰিয় দৰ্শক, সংবাদ মাধ্যমে অনুষ্ঠিত কৰি অহা বিভিন্ন অনুষ্ঠানত এই যে ৰাজনৈতিক নেতাসকল উপস্থিত থাকে, মন্ত্ৰীসকল, তেওঁলোকৰ বিৰুদ্ধে দুৰ্নীতিৰ বাতৰি কৰিবলৈ সাহস কৰেনে? নে দুৰ্নীতি তেওঁলোকে কৰাই নাই? জাতীয় জীৱনত আটাইতকৈ আঘাত কৰিব পৰা কোনটো দুৰ্নীতি বিগত 8 বছৰত অসমীয়া প্ৰতিদিনে পাব্লিছ কৰিছে আমাক জনাওক। গতিকে কৈ লাভ নাই। আমি এই কথাটোৱে কৈছোঁ, সোণোৱাল ডাঙৰীয়া, আপুনি যি ভাষণ দিয়ে পিছত শুনি চাব। আপোনাৰ ভাষণবোৰত কোনো ভিত্তি নাথাকে, সমল নাথাকে, শুনিবলৈ ভাল, হাত
হাততালি বজাই মানুহে কিন্তু ক'ৰ পৰা ক'ত যায় আপুনি নিজেই গম নাপায় কোনটো কথাৰ পৰা কোনফালে গৈ পায় আপুনি কি ক'ব খুজিছে সেয়াই স্পষ্ট নহয় এইকাৰণে স্পষ্ট নহয় কাৰণ আপোনালোকে একো কৰা নাই কাৰণে আপোনালোকে ক'ব নোৱাৰে যে আমি এইটো কৰিছোঁ বুলি কেৱল মোদী বন্দনা কেৱল ৰাজনৈতিক ভাষণ গতিকে এইবিলাক আৰু বেয়া দেখি গতিকে আপোনাক অসমৰ মানুহে কিবা এটা ভাবিছিল এতিয়াও অন্তৰত ভাবে কিবা এটা কৰক ধন্যবাদ